চীনৰ বান্ধক লৈ এবাৰ মন্তব্য কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। মোদী চৰকাৰে চীনৰ বান সন্দৰ্ভত কি উত্তৰ দিব বুলিও প্ৰদ্যুৎ বৰদলৈয়ে প্ৰশ্ন কৰিছে। একেটা সময়তে প্ৰদ্যুৎ বৰদলৈয়ে চীনৰ বান্ধক লৈ শংকা প্ৰকাশ কৰি অসমৰ বাবে কেনে ধৰণৰ পৰিস্থিতি আহিব পাৰে, ভাৰতৰ বাবে কেনেকুৱা পৰিস্থিতি আহিব পাৰে আৰু চীনে বৰ্তমান সময়ত কি কৰি আছে, সকলোবোৰ কথা তথ্য সহকাৰে সংবাদ মেলত দাঙি ধৰিলে। কল্পনা কৰকচোন, যদি আমাৰ বৰলুইতখন নাথাকে, অসমীয়া জাতিৰ কথাটো কল্পনা কৰিব পাৰিনে বাৰু? আপোনালোকে কল্পনা কৰকচোন, ব্ৰহ্মপুত্ৰ বুঢ়া লুইতৰ জেগাত শীৰ্ণকায়া, চাৰিওফালে বালিময় ধূসৰ, চাৰিওফালে শুকান ৰুক্ষ এখন ব্ৰহ্মপুত্ৰই আমাৰ কাজিৰঙাক, আমাৰ গড়বিলাকক জীয়াই ৰাখিবনে বাৰু? এইটো কিবা অতিৰঞ্জিতভাৱে কোৱা কথা নহয়, কিন্তু আজি আমি কংগ্ৰেছ দলৰ ফালৰ পৰা বিশেষভাৱে অসম চৰকাৰক আৰু ভাৰত চৰকাৰক দাবী জনাব খুজিছো, এটা ভীষণ বিপদ হয়তো আমাৰ উত্তৰ পূৰ্বাঞ্চলত, আমাৰ অসমত, আমাৰ মূৰৰ ওপৰত ওলমি আছে। 25 ডিচেম্বৰৰ দিনাখন 2024 চীন দেশৰ কমিউনিষ্ট পাৰ্টিৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰণ কমিটিয়ে ঘোষণা মানে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে যে অৱশেষত যিটো আমি ভয় খাই আছিলো, যে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ, মানৱ ইতিহাসত আটাইতকৈ ডাঙৰ এটা জলবিদ্যুৎ প্ৰকল্প তেওঁলোকে হাতত লোৱাৰ কথা, এইবিলাক অনুমান চলি আছিল আজি কেইবা বছৰৰ পৰা। কিন্তু যোৱা 25 ডিচেম্বৰৰ দিনাখন তেওঁলোকৰ কমিউনিষ্ট পাৰ্টি অৱ চাইনাৰ নীতি নিৰ্ধাৰক কমিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনালোকে আৰু গোটেই পৃথিৱীবাসীয়ে জানে যে আমাৰ যিখন ব্ৰহ্মপুত্ৰ নদী, যিখনক ইয়াৰলুং চাংপু বুলি কোৱা হয়, তিব্বেতৰ সেই মানস সৰোবৰৰ পৰা ওলোৱা যিখন নদী, 1700 কিলোমিটাৰ পশ্চিমৰ পৰা পূবলৈ তিব্বেতত বৈ আহিছে, আৰু তাৰ পিছত ভাৰত আৰু চীনৰ তিব্বেতৰ সীমাত আমাৰ এটুকুৰা জেগা আছে কেপাংলা বুলি, তাৰ ঠিক 50 কিলোমিটাৰ দূৰত এটা গ্ৰেট বেণ্ড বুলি কয়, এটা অতি পশ্চিমৰ পৰা হঠাতে পূবলৈ নদীখন, এই চাংপু নদীখনে গতি কৰি পেলাই যিটো গ্ৰেট বেণ্ড বুলি কোৱা হয়, আৰু তাৰ পিছত ভাৰতবৰ্ষত সোমাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।